ইয়াক ইয়াক মানে পাইছোঁ মই 2005 চনত, খালি তাৰিখটো বিশেষকৈ মনত নাই। তাৰ পৰাই মানে মই গিবনক মানে পালোঁ। এই আমাৰ ইয়াত কালিয়া আৰু ৰঙী বুলি দুটা পাইছিলোঁ। তাৰ পৰা বিশ্বৰ বিভিন্ন দেশৰ পৰাই মানে এনেকৈ টুৰিষ্ট হিচাপে বা আহি আছে। যেনেকৈ ধৰ পাকিস্তানৰ বাহিৰে মানে বাকী আন প্ৰায়বোৰ দেশৰ মানে পৰ্যটক আহিছে বুলি পিনে মই ধৰি লৈ পাইছোঁ। ইয়াৰ খাদ্য কি কি? ইয়াৰ খাদ্য মানে কি হ'ল, এনেইতো ফল মূলে খায়, মানে 12 মাহত মানে 12টা ফল মূলে গছত মানে এই প্ৰকৃতি দিছেই। কিন্তু কেতিয়াবা যদি বাইছে যদি ফল মূল যদি নেপালে মানে সিহঁতে মানে গছৰ পাত বা সৰু সৰু মকৰা এইবোৰ খায়। তাৰ পৰা আৰু প্ৰায় মানে কি হ'ল, মানুহে মানে যোগান ধৰাৰ ভিতৰত আমাৰ ঘৰত থকাকেইটাক কিন্তু প্ৰায় কল দিয়াটো হয়, মানে 24 ঘণ্টা কল সিহঁতক একবাৰ দিয়া হয়। হয়। আপুনি হলৌ সংৰক্ষণ কৰি আহিছে। ইয়াৰ উপৰি বিভিন্ন ঠাইত আমি দেখোঁ যে এই জীৱ জন্তুসমূহ বিভিন্ন ঠাইত মানে মানুহে মাৰে। এই ক্ষেত্ৰত আপুনি যেনেধৰণে হলৌ সংৰক্ষণ কৰি ৰাখিছে, এইসকলক কি ক'ব? যিবোৰ নেকি ধৰ এই বন্য প্ৰাণীবোৰ বা চৰাই চিৰিকটিবোৰক মাৰিছে, সিহঁতক কিন্তু মৰাটো মানে মই গ্ৰহণযোগ্য নুবুলোঁ। কাৰণ কেলৈ, এটা অকণমানি ধৰ টেকেলো চৰাই এটা যদি মাৰি দিয়ে, সেইটোতো কোনো এসাঁজ নহয় বা মাংস ফ্ৰাই খাইতো কোনো তাৰ কোনো পেট নভৰে। গতিকে এইবোৰক মৰাটো মই একদম গ্ৰহণযোগ্য বুলি নাভাবোঁ। কাৰণ আৰু যদি আৰু কোনোবা চাই, কোন সময়ত দেখা পোৱা যাব এই গিবনক মানে প্ৰায় ৰাতিপুৱা টাইমত বেছি ভালকৈ পায়। প্ৰায় এতিয়াতো ঠাণ্ডা ছিজন আহিছে, প্ৰায় ধৰ 2-3টা বজালৈকে থাকিব। তাৰ পাছততো কেতিয়া মানে গিবন মানে হয়তো শুই থকা দেখিব পৰা যাব, কিন্তু মাতিলে মানে ওচৰলৈ নাহে। আৰু গিবন মানে যিমানেই চিঞৰি থাকক সি তললৈ নানামে মানে সময়ত গধূলি সময়ত। আপোনাৰ বাৰীৰ গছ গছনিবিলাক তেওঁলোকৰ কাৰণে সংৰক্ষণ কৰি ৰাখিছে, নহয় জানো? হয়। কি গছপুলি আছে? মোৰ ইয়াত মানে আম, দাইচালি, নিম তিতা, বৰপাত, মাইফাক, আম গছ আৰু চেলেং, খৰিপান এইবোৰ গছে আছে। মানে আৰু চেৱা গছ আছে, বাঁহ গছ আছে, ৰঘু এইবোৰ গছে আছে। কিছুমান গছৰ ফল খায়, কিছুমান গছৰ কিন্তু আশ্ৰয় ল'বৰ কাৰণে ভাল পায়। সেইটো কাৰণে মানে সিহঁতক প্ৰায় মানে ওখ ডাঙৰ গছ মানে হৈ লাগে। কাৰণ সিহঁতে ইটো গ্ৰুপৰ পৰা ইটো গ্ৰুপলৈ হয় ওপৰত গৈ পিনি হয়তো চিঞৰ দি দিয়ে। সেই চিঞৰটোক মানে এইটো আমাৰ এৰিয়া, আমাৰ ঘৰ, ইয়ালৈ বেলেগ নাহিব, এনেকৈ বুলি মানে এটা সংকেত দিয়ে। কেইটা হলৌ বান্দৰ আছে আপোনাৰ বাৰীত? মোৰ বাৰীত মানে 3টা আছে। বাৰেকুৰিত মানে এতিয়া ইতিমধ্যে 22টা হৈছিলে। 22টাৰ ভিতৰত এতিয়া কালি পৰহি দিনা এটা পোৱালি এই আমাৰ এই ওচৰৰে নমতাপুং গাঁৱৰ পোৱালি এটা 3মহীয়া পোৱালি এটা মৃত্যু হৈছে। তাৰ পৰিৱৰ্তে আমি নিশ্চয় পোৱা হৈছোঁ। বিভিন্ন সময়ত দেখা পোৱা যায় মৃত্যু হৈ থাকে। সেই মৃত্যু ৰোধ কৰিবৰ কাৰণে আপোনালোকে চৰকাৰক দাবী জনাইছেনে? বা বিভাগীয় যি বন বিভাগ আছে, বন্যপ্ৰাণী বিভাগ আছে, তেখেতসকলে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰে? আমিতো নিশ্চয় এইটো মানে বাৰম্বাৰ মানে সিহঁতক কৈয়ে আছোঁ, চৰকাৰক বা বন্য বিভাগক। কিন্তু আজিলৈকে কিন্তু আমাৰ এই হলৌৰ ক্ষেত্ৰত মানে অকল মানে কি হ'ল, ইলেক্ট্ৰিক মানে এইটো কভাৰটোৱে দি পিনি মানে অকল সেইটোৱে মানে চৰকাৰে এতিয়ালৈকে আমাক দিছে। আৰু বাকী মানে গিবনৰ ওপৰত বেলেগ একো মানে হেল্প কৰা নাই। সিহঁতৰ বেমাৰ আজাৰ চিকিৎসাৰ কাৰণে একো ভূমিকা গ্ৰহণ কৰা নাই কৰা। নিশ্চয় মানে যিটো পটককৈ যদি প্ৰথম ধৰ যদি দুখ পায় গিবনটোৱে, তেতিয়াহ'লে মানে হয়তো ডিপাৰ্টমেণ্টক ফৰেষ্ট ডিপাৰ্টমেণ্টক জনালে মানে সিহঁতে আহি কিনি মানে কি হ'ল, অকল সেই যিজন বেমাৰ হৈছে সেইজনৰ অকল চিকিৎসা কৰে, আৰু বাকী মানে গিবনবিলাক একো মানে চিকিৎসা কৰা নহয়।